এতিয়া আমাৰ ওচৰত আহিলে ওয়্যাৰলেছ ট্ৰান্সমিশ্যন ঠিক আছে সো বহুত ইন্টাৰেষ্টিং এতিয়া আছে ওয়্যাৰলেছ ট্ৰান্সমিশ্যন কিয় কাৰণে ইয়াতটো কোনো ফিজিক্যাল মিডিয়া নাই এটো আমি ডাইৰেক্টলি চাব নোৱাৰো ৰাইট এটো আমি ফিল কৰিব নোৱাৰো সো আমি দেখা পাওঁ যোনটো ট্ৰান্সমিশ্যন মিডিয়া কিন্তু তাতকে এটো লগতে আৰু বহুত ইম্পৰ্টেন্ট হৈছে দিস ওয়ান এই চাৰ্টটো এটো ফিউচাৰৰ কাৰণে তোমালোকে একদম মনত ৰাখিব পাৰা ঠিক আছে যে এটো বহুত ইম্পৰ্টেন্ট বহুত ইয়াৰ কনসেপ্টটো বহুতে নাজানে এই কনসেপ্টটো আমি বুজি পাব লাগিব ৰাইট সো আমি যদি চাওঁ আমাৰ যোনটো স্পেক্ট্ৰাম হয় এটো ইলেক্ট্ৰোম্যাগনেটিক স্পেক্ট্ৰাম বুলি কোৱা যায় ইলেক্ট্ৰোম্যাগনেটিক স্পেক্ট্ৰাম ঠিক আছে সো বেসিক্যালি ইলেক্ট্ৰোম্যাগনেটিক স্পেক্ট্ৰাম কি হয় দেখি আমাৰ ৰেডিও সিগন্যাল আছে ৰাইট সো হেকনি আমাৰ এটো ৰেঞ্জৰ ভিতৰত আহে সো আমাৰ যদি চাওঁ সবতকে ওপৰত আমাৰ কি আছে ৰেডিও ওয়েভস আছে ৰেডিও ওয়েভস যাৰ আমি ৰেঞ্জটো অকমান বেছিকে পাওঁ যেনেকৈ ৰেডিওবিলাকত সো বিগ 92 FM ৰাইট সো হেবিলাক কোনবাটা এটা ৰেডিও ষ্টেচনত বাজে আৰু হেটোৰ ক্যাপাসিটিটো হৈছে যে উইদিন দা 5 to 10 কিলোমিটাৰ ৰেডিয়াস বা 15 ইভেন দা 20 কিলোমিটাৰ ৰেডিয়াসলৈকে ডিসটেন্স থাকে য'ত ট্ৰাভেল কৰি প্লে আমি শুনা পাওঁ আমাৰ মোবাইলতো শুনা পাওঁ নহলে আমি ৰেডিওস বিলাক যোনখিনি আমাৰ আছে তাতো আমি দেখা পাওঁ বা শুনা পাওঁ ৰাইট সো এটো হৈ গ'ল আমাৰ ৰেডিও ওয়েভস ঠিক আছে হেৰি মুখত হেৰি পৰিছে নেকি নাই পৰা ঠিক আছে ওকে নেক্সট হৈ গ'ল আমাৰ মাইক্ৰোৱেভস সো বেসিক্যালি মাইক্ৰোৱেভস কি হৈ গ'ল ৰেডিও ওয়েভছতকে তলত ৰাইট তো ইয়াৰ ওয়েভলেন্থটো কম থাকিব এই কাৰণে 10 to the power -3 ঠিক আছে সো মাইক্ৰোৱেভস হৈ গ'ল তাৰ তলত আছে ইনফ্ৰাৰেড ঠিক আছে ইনফ্ৰাৰেড তাৰ তলত থাকে ঠিক তাৰ তলত থাকিব আমাৰ ভিজিবল লাইটস যোনটো তোমালোকে কালাৰ দেখি আছে যোনখিনি লাইটস আছে ইয়াত যোনখিনি ভিজিবল লাইট আছে হে হেৰিটো জানানে ওয়েব গিয়ৰ শুনিছা হ্যাঁ তুমি শুনিছা এজনে শুনিছে তেনেহ'লে মই আৰু কম্পিউটাৰ লগতে হেৰিও ষ্টাৰ্ট কৰিব লাগিব সায়েন্সও ষ্টাৰ্ট কৰিব লাগিব ম্যাথ ষ্টাৰ্ট কৰিব লাগিব পঢ়াই দিও নেকি সবকে ম্যাথ সায়েন্স হা সো ওয়েব গিয়ৰ আছে য'ত ভিজিবল লাইট আমি পাওঁ ভি ফৰ গুড ওয়েব গিয়ৰ লাষ্টত কি থাকে আৰ ফৰ ৰেড গুড ঠিক আছে তো ওয়েব গিয়ৰ কালাৰ ডিসপ্লে আছে ৰাইট এটো চোৱা এটো ৰেডৰ হেৰিত আছে এটো ভায়োলেটৰ হেৰিত আছে ঠিক আছে সো ওয়েব গিয়ৰ কালাৰৰ ৰেঞ্জটো যোনটো আছে হেটো ইনফ্ৰাৰেড আৰু আল্ট্ৰা ভায়োলেট তাৰ মাজত এটো থাকে ৰাইট ঠিক তাৰ পিছত আহিব আমাৰ আল্ট্ৰা ভায়োলেট ৰে সো আল্ট্ৰা ভায়োলেট যোনটো আছে হেটো আমাৰ আহিলে 10 to the power -7 ৰাইট সো আমি কওঁ নহয় ভায়োলেট ৰে কোন বাছি থাকিব লাগে ৰাইট সো কিয় কাৰণে এটো ডেঞ্জাৰাস হয় 10 to the power -7 ৰাইট সো ঠিক তাৰ তলত আহে আমাৰ এক্স ৰে যোনটো আমি কৰাও আমাৰ হাৰ্ডি ভাঙিলে ৰাইট সো এক্স ৰে তো এক্স ৰেও বহুত ডেঞ্জাৰাস হয় এক্স ৰে বাৰে বাৰে কৰি থকাটো ভাল নহয় যেতিয়া দৰকাৰ হয় তেতিয়া সেই কাৰণে ৰেকমেন্ডেশনত সদায় এক্স ৰেটো কৰোৱা যায় ইনি গাটো অকন বিখাই আছে বুলি দাদা দিয়কচোন মোক এক্স ৰে মাৰি দিয়ক ঠিক আছে পাসপোৰ্ট এক্স ৰে এটা মাৰি দিব তো হেতু আনটিল যেতিয়া ডক্টৰে নকয় এক্স ৰেটো দৰকাৰ আছে ৰাইট কিয় কাৰণে হে ৰেটো যোনটো আছে ভিতৰৰ পৰা পাৰ হৈ প্লে যায় আৰু হেতু স্ক্ৰিনত গৈ প্লে লাগে ৰাইট সো হে কাৰণে আৰু তাত লিখাও থাকে যে প্ৰেগনেন্ট ওমেনৰ কাৰণে এক্স ৰেটো নট হেৰি নহয় হেতু কাৰণে স্পেশালি বেলেগ কি কৰা যায় ঠিক আছে কিয় কাৰণে তেওঁৰ ভিতৰত বেবি এটা থাকে ৰাইট সো হে কাৰণে বহুত কিছুমান বস্তু যোনটো আমি চাব লাগে ইটস আ ডেঞ্জাৰাস হয় ৰাইট এক্স ৰেটো হে কাৰণে বাৰে বাৰে ৰেকমেন্ড কৰাটো দৰকাৰ নহয় ঠিক আছে আনটিল যেতিয়ালৈকে নিড নহয় তাৰ পিছত আহে আমাৰ গামা ৰে 10 to the power -11 অপা 10 to the power -13 it's a highly dangerous ঠিক আছে এক্সাম্পল কবাত দেখিছানে হাল্ক কোনে চিনি পোৱা হাল্ক মাৰ্ভেল তাত হাল্ক গ্ৰীন হৈ যায় যে এটো আমাৰ এই কাৰণে আচৰটো কৰিছে ৰাইট সো তাত হেৰি যোনটো ফাৰ্স্ট পাৰ্ট চাইছানে কোনবাই মেবি চাগে নাই চোৱা হি এজন সাইন্টিস্ট হয় বেসিক্যালি ৰাইট সো এক্সপেৰিমেন্ট কৰি থাকোতে এটা মেডিসিন হি যোনটো আছে হেতু ভেপৰাইজ হৈ প্লে এজনক বচাব যাওঁতে তেতিয়া গামা ৰেটো নিজৰ ওপৰত লৈ লয় ৰাইট
সো তেতিয়া হি গ্ৰীণলে কনভাৰ্ট হৈ যায়, সেই তেনেকুৱা মলিকিউলছ ব্ৰেক হৈ যায়, ভিতৰত যোনটো এটমছবিলাক থাকে মলিকিউলছ থাকে, ৰাইট, আৰু সেইটো কাৰণে কি হাল্ক বনে। সো বেচিকলি গামা ৰেটো প্ৰডিউচ কৰাৰ কাৰণে, গামা ৰেটো এক্সপ'জ কৰাৰ কাৰণে, ৰাইট, সো সেইটো কাৰণে বহুত ডেঞ্জাৰাছ। তাত চিনেমাত কৈও যেতিয়া হস্পিটেলৰ পৰা উঠে সি ঠিক ঠাকে উঠে, সোধে যে সি বাচি কেনেকৈ গ'ল, কিয় কাৰণে গামা ৰেটো ডাইৰেক্টলি কাৰোবাৰ হিউমেন বডিত পৰিলে ইটছ মষ্ট ডেঞ্জাৰাছ, ঠিক আছে, ই মানে হাই প্ৰপৰ্চনত থাকিলেতো বাচিবই নোৱাৰে, সেই তেনেকুৱা। সো তেনেকুৱা পজিশ্যনত আমাৰ গামা ৰেটো ইউজ কৰা যায়। এইটো বহুতখিনি চাইণ্টিফিক হেৰি কাৰণেও গামা ৰেটো ইউজ কৰা যায় বহুতখিনি ক্ষেত্ৰত। সো এইখিনি যোনটো হৈ গ'ল এইটোক কোৱা যায় ইলেক্ট্ৰমেগনেটিক স্পেক্ট্ৰাম, ঠিক আছে। সো এইটো টেবল হৈ গ'ল, এইটোৰ ভিতৰতে আমাৰ মাজত আহে ভিজিবল লাইট, যোনটো লাইটছ আমি ভিজিবল দেখা পাওঁ সেইটো ইয়াৰ ৰেঞ্জত আহে, যোনটো আমাৰ 10⁻⁻⁵ পৰা -7 লৈকে আছে, ঠিক আছে। অ'কে, এইখিনিতো হেৰি হৈ গ'ল। আমি এতিয়া ৱায়াৰলেছ ট্ৰান্সমিশ্যন চাওঁ। সো ৱায়াৰলেছ ট্ৰান্সমিশ্যন ইজ এ ফৰ্ম অফ আনগাইডেড। এতিয়া গাইডেড আৰু আনগাইডেড, গাইডেড ৱৰ্ডটোৱে লাগি পেলাই কি হৈছে যে গাইড মিনছ কি হয়, কাৰোবাক গাইড কৰা যে তুমি এইটো ৰাস্তা দি যোৱা, মোৰ পিছে পিছে আহা, ৰাইট, যে মোক ফ'ল' কৰি পেলাই যোৱা, দেট ইজ গাইডেড। আনগাইডেড মানে য'তে ত'তে যোৱা, ৰাইট। সেইকাৰণে যোনখিনি ছিগনেলছ হয় ৱায়াৰলেছত সেইটো আমি নিৰ্দিষ্ট এটা জেগাৰ পৰা ক'ব নোৱাৰোঁ। চে ছাপ'জ ব্লুটুথ তুমি অন কৰিছা, চ' ডিভাইচৰ একদম ফ্ৰণ্টত থাকিব লাগিব, একদম চিধা হৈ পেলাই 90 ডিগ্ৰী এংগলত, তেনেকুৱাতো নহয়। মই তাৰ বেক চাইডেও থাকিব পাৰোঁ, আগ চাইডেও থাকিব পাৰোঁ, ৰাইট। ৰিম'ট কেতিয়াবা চোৱা নে, কেতিয়াবা কোনোবাই কৰিছে যে টিভিত নকৰি পেলাই ৱালত মাৰিছে, ৱালৰ পৰা বহুতে কৰিছে চাগে, এইটো কম গেম আমি খেলোঁ। তো সেইটো কাৰণে যে আনগাইডেড হয়, যিকোনো এংগলৰ পৰা মাৰি পেলাই ৰিচিভাৰে ৰিচিভ কৰিব পাৰে, বাছ সি ৰিচিভাৰে ৰিচিভ কৰিব পৰা এংগলটো মিলিব লাগিব, ৰাইট। চ' সেইকাৰণে সেই তেনেকুৱা। চ' দেটছ ৱাই ইট ইজ কল্ড এজ আনগাইডেড মিডিয়া, ঠিক আছে। আমাৰ টাৱাৰ যেনেকৈ হৈ গ'ল, টাৱাৰৰ ছিগনেলটো আছে, এইটো আনগাইডেড মিডিয়া, কিয় কাৰণে ছিগনেলটো ব্ৰডকাষ্ট কৰিব। অলৱেজ ৰিমেম্বাৰ দ্য ৱৰ্ড ব্ৰডকাষ্ট, ঠিক আছে। চ' ব্ৰডকাষ্টত কি কৰিব যে থ্ৰ' কৰিব ইচ এণ্ড এভৰি এংগলৰ পৰা, সি ওপৰত থাকক, তলত থাকক, ৰাইট লেফ্ট এংগলত থাকক, ছিগনেলটো ৰিচিভ কৰিব পাৰিব। ৱায়াৰলেছ কমিউনিকেশ্যন ইনভলভছ ন' physical link established between two or more devices communicating wirelessly. তো ইয়াত কথা যে ইয়াত কোনো ধৰণৰ ফিজিকেলটো নাই ইয়াত, ঠিক আছে, আৰু ইয়াত দুটাতকৈ বেছি ডিভাইচ কানেক্টেড হ'ব পাৰে, ঠিক আছে। Wireless signals are spread over in the air and received and interpreted by the appropriate antennas. তো বেসিকলি সেইটোৱে হয়, ৰিচিভাৰ থাকে, এণ্টিনাৰ থাকে, এটাই ব্ৰডকাষ্ট কৰিব, এটাই ৰিচিভ কৰিব। প্ৰত্যেকটা ফোনত যোনটো আছে ছিগনেল ৰিচিভ কৰা কেপাচিটি আছে, ৰাইট। চ' সেইকাৰণে ছিগনেলটো ৰিচিভ কৰাৰ কাৰণে তেতিয়া আমি কথা পাতিব পাৰোঁ, কাৰেক্ট, ঠিক আছে। চ' when an antenna is attached to a electrical circuit of a computer or a wireless device, it converts the digital data into wireless signal and spread all over within its frequency range. So basically a frequency range বিলাক থাকে, যেনেকৈ আমাৰ ৰেডিঅ' ৱেভৰ ফ্ৰিকুৱেঞ্চিজ বিলাক আছে, ঠিক আছে। 10⁻⁻1 আছে, 10⁻⁻3 আছে। চ' বেলেগ বেলেগ ৰেডিঅ' ফ্ৰিকুৱেঞ্চিবিলাক থাকে। সেইকাৰণে যে আমি যোনটো ৰেডিঅ' আছে তাক টিউন কৰোঁ, ডেট মিনছ আমি ফ্ৰিকুৱেঞ্চি মিলাওঁ, ৰাইট। ফ্ৰিকুৱেঞ্চি কেতিয়াবা 108 হয়, 107 হয়, দিজ আৰ দ্য ফ্ৰিকুৱেঞ্চিজ যোনটো আমি তাত ৰেডিঅ'ত মিলাওঁ। ক'ৰবাত অলপমান জাষ্ট মিলি গ'লে বাছ তাতে ৰখাই পেলাই আমি গানটো শুনো, ৰাইট। চ' সেই তেনেকুৱা আমি ফ্ৰিকুৱেঞ্চি ৰেঞ্জটো, আৰু সেই ফ্ৰিকুৱেঞ্চি ৰেঞ্জটো মিলিলেহে স্পেচিফিক আমি সেই ছিগনেলটো পাওঁ, মানে আমি গানটো যে স্পষ্ট শুনি আছোঁ, ডেট মিনছ দ্য সেই ফ্ৰিকুৱেঞ্চি ছিগনেলটো মেটচ কৰিছে, ঠিক আছে। চিনেমাত কেতিয়াবা চাওঁ নহয়, আলফা কৰ্লিং চাৰ্লি 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 হেল্ল' তেনেকৈ যে হেৰি কয় যুদ্ধবিলাকত বা তেনেকুৱা হেৰি, ৰাইট। চ' তাতো সেই তেনেকুৱা ধৰণৰ যে ছিগনেলৰ ৰেঞ্জ থাকে, ৰেঞ্জৰ ভিতৰতো আকৌ এনক'ডিং আৰু ডিক'ডিং থাকে। এনক'ডিং ডিক'ডিং হৈ যায় যে তাত চে ছাপ'জ মই কোনোবা এটা ছিগনেল মই সেইটো ফ্ৰিকুৱেঞ্চিত পঠাইছোঁ, বাট বেলেগ ফ্ৰিকুৱেঞ্চিয়ে সেইটো এনক'ড বা ডিক'ড কৰিব পৰা নাই। এনক'ড মানে হৈ গ'ল যে লক কৰি দিয়া, যেনেকৈ তলা লগাই দিয়া। এতিয়া কিবা এটা বস্তু আছে যোনটো মই লকাৰত তলা লগাই পেলাই পঠাই দিছোঁ, চবে খুলিব পাৰিব? নোৱাৰিব, ঠিক আছে। চবে কিন্তু ৰিচিভ কৰিব পাৰে, কিন্তু খুলিবতো নোৱাৰে। কোনে খুলিব পাৰিব? যাৰ ওচৰত সেই তলাৰ চাবিটো আছে, ৰাইট। চ' যেতিয়া তলাটো বন্ধ কৰিম তাক আমি এনক'ডিং কোৱা যায়, আৰু যেতিয়া তলাটো খুলিব তো ডিক'ডিং কোৱা যায়, ঠিক আছে। চ' সেইটো হৈ গ'ল আমি ডেটাটো কেনেকৈ ছিকিউৰ কৰি ৰাখিব পাৰোঁ।
তাকে আমি ইনক্ৰিপশ্যন আৰু ডিক্ৰিপশ্যন বুলি কোৱা যায় বেসিক্যালি এতিয়া আমি দেখা পাম আমাৰ হোৱাটছআপত যোনটো সিকিউৰিটি তাত চাবা যে সিকিউৰিটি কোড হ্যাজ বিন চেঞ্জড চাবা হোৱাটছআপত কেতিয়াবা ফোন নম্বৰ চেঞ্জ হ'লে বা মোবাইল চেঞ্জ হ'লে তাত আমি কেতিয়াবা লেখা দেখা পাওঁ কোনোবা এটা গ্ৰুপত যে মোবাইল নম্বৰ সিকিউৰিটি চেঞ্জ বা হেৰি চেঞ্জ হৈ গৈছে সেই তেনেকুৱা ধৰণৰ ঠিক আছে সো ইয়াত বেসিক্যালি যেতিয়া হে আমি ওয়্যাৰলেস ডিভাইসত যেতিয়া আমি ট্ৰান্সমিশন কৰোঁ তাত ইলেক্ট্ৰিক্যাল সার্কিট এটা থাকে সেই ইলেক্ট্ৰিক্যাল সার্কিটে কি কৰিব বেসিক্যালি ডিজিটাল ডেটা যোনটো আছে তো সেইখিনি ডেটা কনভার্ট কৰিব ওয়্যাৰলেস সিগন্যাল ঠিক আছে দ্যাট মিন্স এনালগ সিগন্যালত কনভার্ট কৰিব আৰু এনালগ সিগন্যালে ট্রান্সমিট হ'ব ৰেডিও ওয়েভ ফ্রিকুয়েন্সিত ঠিক আছে বা মাইক্রোওয়েভ ফ্রিকুয়েন্সিজ আছে তো তাত ট্রাভেল কৰিব বেসিক্যালি ঠিক আছে So the receptor on the other end receives the signal and converts them back to digital data. So teneke dhoroner kaam bilak hoi thakibo. Mobilot receive koribo, ako encrypt koribo, decrypt koribo, ako uthabo, receive koribo. But hey whole process to ki di hobo wireless transmission mode ot jabo. ঠিক আছে তাত কোনো ভাইৰ প্ৰয়োজন নাই ঠিক আছে so ইয়াত basically কোৱা হৈছে a little part of electromagnetic spectrum can be used for wireless transmission তো এইখিনি আছে যোনটো বেসিক্যালি ইউজ কৰা যায় ম্যাক্সিমাম যোনটো ইউজ হয় হেতু ৰেডিও ওয়েভস ইউজ কৰা যায় ঠিক আছে ক্লিয়াৰ এইখিনি বুজি পাইছা ক্লিয়াৰ হৈছে